প্ৰাইম মিডিয়ালৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই পণ্ডিতা আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে 18 বছৰৰ ঊৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে লগতে উল্লেখ কৰিছে যে আধাৰ কাৰ্ডৰ বাবে লব লাগিব চৰকাৰৰ অনুমতি এতিয়াৰে পৰা যদিহে আপুনি আধাৰ কাৰ্ড বনাব বিচাৰিছে তেন্তে আপুনি চৰকাৰৰ অনুমতি অবিহনে আধাৰ কাৰ্ড লব নোৱাৰিব বা বনাব নোৱাৰিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে 18 বছৰৰ ঊৰ্ধৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহব আৰু কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি নতুন নিয়ম উল্লেখ কৰা হৈছে কেনেদৰে আধাৰ কাৰ্ড লব পাৰিব লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ 18 বছৰৰ ঊৰ্ধৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা বন্ধ হল আধাৰ কাৰ্ড অৰ্থাৎ মন গলে এতিয়াৰ পৰা আধাৰ কাৰ্ড বনাব নোৱাৰিব 18 বছৰৰ ঊৰ্ধৰ কোনো লোকে নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে নতুন নিয়ম 18 বছৰৰ কোনো লোকে আৰু নাপাব আধাৰ কাৰ্ড ইয়া ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 18 বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড এতিয়াৰ পৰা কাৰোবাক নতুন আধাৰ কাৰ্ড লাগিলে জিলা আয়ুক্তই লব লাগিব চৰকাৰৰ অনুমতি অবিহনে লব নোৱাৰিব আধাৰ কাৰ্ড 2027 মাৰ্চ মাহলৈকে এছটি আৰু চাহ জনগোষ্ঠীৰ বাদ পৰি ৰোৱা লোকসকলক দিয়া হ'ব আধাৰ কাৰ্ড আৰু ডাঙৰ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা প্ৰতিগৰাকী লোকলৈ দেশৰ নাগৰিকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে গতিকে প্ৰতিগৰাকী লোকে এক গুৰুত্ব সহকাৰে লোক কিয়নো আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰা হৈছে যে 18 বছৰৰ কোনো লোকে আধাৰ কাৰ্ড লাভ নকৰিব বা আধাৰ কাৰ্ড দিয়া নহব আৰু এই ক্ষেত্ৰত চৰকাৰৰ অনুমতি লব লাগিব বুলি উল্লেখ কৰা হৈছে এই মুহূৰ্তত যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্ট শ্বেয়াৰ কৰিছে গতিকে সেই পোষ্ট যোগে দেখুৱাব বিচাৰিছো যে ইয়াত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে আধাৰৰ বিশ্বাসযোগ্যতা অটুট ৰখাৰ লক্ষ্যৰে এয়া ডাঙৰ ঘোষণা কৰা হৈছে যে অসমত 18 বছৰৰ লোকৰ নতুন 18 বছৰৰ ঊৰ্ধৰ লোকৰ নতুন আধাৰ নামভৰ্তি নিষিদ্ধ ঘোষণা কৰা হৈছে কিন্তু এই সিদ্ধান্ত কিহৰ কাৰণে গ্ৰহণ কৰা হৈছে ৰাজ্যৰ অধিকাংশ জিলাত নামভৰ্তিৰ লক্ষ্য পূৰণ কৰাৰ লগতে অতিক্ৰম কৰিছে বুলি উল্লেখ কৰা হৈছে আৰু অনুপ্ৰৱেশকাৰীয়ে ভুৱা নথিপত্ৰৰ জৰিয়তে আধাৰত নামভৰ্তি কৰাৰ আশংকা বৃদ্ধি পাইছে অৰ্থাৎ যিসমূহ অবৈধ অনুপ্ৰৱেশকাৰী আছে সেই অনুপ্ৰৱেশকাৰীসকলে এনেদৰে ভুৱা নথিপত্ৰ লৈছে ভুৱা নথিপত্ৰৰ জৰিয়তে আধাৰত নামভৰ্তিৰ আশংকা বৃদ্ধি পাইছে বুলি উল্লেখ কৰা হৈছে আৰু লগতে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিৰ নতুন আধাৰ কাৰ্ডত নামভৰ্তিত নিষেধাজ্ঞা জাৰি কৰা হৈছে ব্যৱস্থা গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোষ্ট শ্বেয়াৰ কৰিছে আৰু ইয়াৰ জৰিয়তে অনুপ্ৰৱেশকাৰীয়ে আধাৰৰ মাধ্যমেৰে বৈধতা লাভ কৰাৰ পথ ৰুদ্ধ হ'ব বুলি উল্লেখ কৰা হৈছে আৰু কোনসকল এই সিদ্ধান্তৰ পৰা বাহিৰত থাকিব 18 বছৰৰ তলৰ শিশু হওক কিশোৰ হওক এই ক্ষেত্ৰত সিদ্ধান্ত প্ৰযোজ্য নহব বুলি উল্লেখ কৰা হৈছে আৰু বিশেষকৈ অনুসূচিত জাতি অৰ্থাৎ এছটি আৰু চাহ বাগিচা সম্প্ৰদায়ৰ লোকসকলক 31 মাৰ্চ 2027 পৰ্যন্ত বিশেষ ৰেহাই প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰৰ বিশ্বাসযোগ্যতা অটুট ৰখাৰ লক্ষ্যৰে পোষ্ট শ্বেয়াৰ কৰিছে য'তে উল্লেখ কৰিছে গতিকে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ ফুল প্লেট ব্ৰেকিঙৰ সহায়ত জনাবলৈ চেষ্টা কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে 18 বছৰৰ ঊৰ্ধৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা বন্ধ হল আধাৰ কাৰ্ড অৰ্থাৎ 18 বছৰৰ ঊৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে নতুন নিয়ম আৰু 18 বছৰৰ কোনো লোকে আৰু নাপাব আধাৰ কাৰ্ড কোনো লোককে এতিয়াৰ পৰা মন গলে আধাৰ কাৰ্ড নিদিব কিয়নো অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাজ্যৰ 18 বছৰৰ কোনো লোককে বা ঊৰ্ধৰ কোনো লোককে দিয়া নহব আধাৰ কাৰ্ড এতিয়াৰ পৰা কাৰোবাক নতুন আধাৰ কাৰ্ড লাগিলে কৰিব লাগিব আবেদন বা চৰকাৰৰ অনুমতি লব লাগিব আৰু চৰকাৰৰ অনুমতি অবিহনে কিন্তু কোনো লোককে দিয়া নহব আধাৰ কাৰ্ড আৰু যেহেতু এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৰাজ্যৰ অধিকাংশ জিলাত আধাৰ নামভৰ্তিৰ লক্ষ্য পূৰণ কৰাৰ লগতে অতিক্ৰম কৰিছে বুলি উল্লেখ কৰা হৈছে আৰু অনুপ্ৰৱেশকাৰী ভুৱা নথিপত্ৰৰ জৰিয়তে
আধাৰত নাম ভৰ্তি কৰাৰ আশংকা বৃদ্ধি পাইছে আৰু 18 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিৰ নতুন আধাৰত নাম ভৰ্তিত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে অনুপ্ৰৱেশকাৰীয়ে আধাৰৰ মাধ্যমেৰে বৈধতা লাভৰ পথ ৰুদ্ধ হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 18 বছৰৰ তলৰ শিশু কিশোৰৰ ক্ষেত্ৰত এই সিদ্ধান্ত প্ৰযোজ্য নহ'ব অৰ্থাৎ 18 বছৰৰ ঊৰ্ধ্বৰ যিসকল লোক আছে সেই লোকসকলৰ বাবেহে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে প্ৰতিগৰাকী দেশৰ জনসাধাৰণৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ ভাগতে কেবিনেট বৈঠকৰ অন্তত সংবাদ মেলযোগে ডাঙৰ ঘোষণা কৰিছে গতিকে আধাৰ কাৰ্ডৰ বাবে এতিয়াৰ পৰা চৰকাৰৰ অনুমতি ল'ব লাগিব চৰকাৰৰ অনুমতি অবিহনে কিন্তু কোনেও আধাৰ কাৰ্ড ল'ব নোৱাৰিব গতিকে 18 বছৰৰ তলৰ যিসকল শিশু আছে কিশোৰ আছে সেইসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব কিন্তু 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী লোকৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম গতিকে প্ৰতিগৰাকী লোকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছো এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব আনহাতে 2027 চনৰ মাৰ্চলৈকে এছটি শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব তাৰ মানে আকৌ এবাৰ মই কৈছো no one will get আধাৰ if he already cross 18 years of age 18 বছৰৰ ওপৰত হলে আধাৰ কাৰ্ড আৰু অসমত নাপাব সমাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু এছটি আমি এটা এক্সামশন দিছো কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন এছটি আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব যদি কাৰোবাক দিবলগীয়া এক্সেপশনাল কিবা কেছ থাকে তেতিয়াহলে ডিসিএ ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয় এই আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালী যেহেতু বহুতে সৰুতে আধাৰ নলয় কলেজত গলেহে আধাৰ লয় গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছো এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে
এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get Aadhaar if he already cross 18 years of age. 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সামশ্যন দিছোঁ, কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে তেতিয়াহ'লে DCয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। এই আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক